নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'সমূহ চাই আপোনালোকে এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে। আমাৰ ADRE এক্সামৰ ডেট অলৰেডি ঘোষণা কৰা হৈ গৈছে। 15 ছেপ্টেম্বৰৰ পৰা ADRE থাৰ্ড গ্ৰেডৰ এক্সাম হ'ব। চ' মই আজি ভিডিঅ'টোত ইয়াৰ যিটো অফিচিয়েল চিলেবাছ আৰু কুৱেশ্যন পেটাৰ্ণ ইয়াৰ বিষয়ে আলোচনা কৰিম। চ' ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব, শেষলৈকে ভালদৰে চাই যাব। আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমি চাম বেচেলৰ ডিগ্ৰী লেভেলৰ যিকেইটা পোষ্ট আছিল তাৰ কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব আৰু তাৰ চিলেবাছটো কি। প্ৰথম আহিব আমাৰ কি ছ'চিয়েল ষ্টাডিজ। ছ'চিয়েল ষ্টাডিজৰ পৰা কুৱেশ্যন আহিব 30টা। প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 1 মাৰ্ককৈ। চ' ইয়াত আহিব আমাৰ 30 মাৰ্ক। নেক্সট জেনেৰেল নলেজ। জেনেৰেল নলেজৰ পৰা কুৱেশ্যন আহিব 35টা। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ আছে। চ' মাৰ্ক আহিব কিমান 35। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, ইয়াৰ পৰা 20টা কুৱেশ্যন আহিব। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ আহিব। নেক্সট আহিব আমাৰ জেনেৰেল মেথমেটিক্স, ইয়াৰ পৰা আহিব 30 কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। নেক্সট আহিব জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছৰ প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব আৰু কুৱেশ্যন আহিব আমাৰ 10টা। নেক্সট আহিব ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ। ইয়াত আমাৰ কুৱেশ্যন থাকিব 25টা, কিন্তু ইয়াৰ আপোনাৰ প্ৰতিটো কুৱেশ্যনত 2 মাৰ্ককৈ থাকিব। ঠিক আছে, টোটেল আমাৰ কুৱেশ্যন কিমানটা আহিব? টোটেল আমাৰ ADRE যিটো থাৰ্ড গ্ৰেডৰ এক্সাম হ'ব বেচেলৰ ডিগ্ৰী লেভেলৰ, তাত টোটেল কুৱেশ্যন আহিব আমাৰ 150টা আৰু টোটেল মাৰ্ক হ'ব কিমান 175 মাৰ্ক। আৰু সময় কিমান দিব? আমাৰ সেই এক্সামটোৰ বাবে সময় হ'ব 3 ঘণ্টা। ঠিক আছে, এতিয়া আমি চাম হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিকেইটা পোষ্ট আছে তাৰ বাবে আমাৰ কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব। ছ'চিয়েল ষ্টাডিজৰ পৰা কুৱেশ্যন আহিব 30টা। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। জেনেৰেল নলেজৰ পৰা কুৱেশ্যন আহিব 30টা। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, ইয়াৰ পৰা কুৱেশ্যন আহিব 20টা। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। জেনেৰেল ইংলিছৰ পৰা কুৱেশ্যন আহিব কিমান 35। প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ। আৰু জেনেৰেল মেথমেটিক্সৰ পৰা 35টা কুৱেশ্যন আহিব। প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব আমাৰ কিমানকৈ 1K। চ' টোটেল কুৱেশ্যন কিমান হ'ল? টোটেল কুৱেশ্যন 150 আৰু প্ৰতিটো কুৱেশ্যনত যিহেতু 1 মাৰ্ককৈ আছে, চ' আমাৰ যিটো হাই ছেকেণ্ডেৰী লেভেলৰ পোষ্টৰ এক্সাম হ'ব তাত টোটেল মাৰ্ক হ'ব আমাৰ 150। আমাৰ সময় কিমান দিয়া থাকিব? সময় দিয়া থাকিব 3 ঘণ্টা। এতিয়া আপোনালোকে এই চিলেবাছটো চাই কি বুজি পালে যে আমাৰ যিটো গ্ৰেড 3 লেভেলৰ এক্সাম হ'বলৈ গৈ আছে, গ্ৰেজুৱেট লেভেল আৰু হাই ছেকেণ্ডেৰী লেভেল, তাত সকলোতকৈ বেছি নম্বৰ কিহত আহিব? ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজত। হাই ছেকেণ্ডেৰী লেভেলত ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজ মিলি কুৱেশ্যন কিমান আহিব? 60টা কুৱেশ্যন আহিব আৰু 60 মাৰ্ক আহিব। ঠিক তেনেকৈ আমাৰ যিটো বেচেলৰ ডিগ্ৰী লেভেলৰ পোষ্ট আছিল তাত ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজ মিলি কুৱেশ্যন কিমানটা আহিব? 65টা কুৱেশ্যন আৰু 65টা কুৱেশ্যনত মাৰ্ক আহিব 65। গতিকে আপোনালোকে ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজত ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব, কাৰণ যিসকলৰ ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজত মাৰ্ক ভাল থাকে তেওঁলোকৰ চিলেকশ্যন হোৱাৰ চান্সটো বাঢ়ি যাব। চ' মই আপোনালোকৰ সুবিধাৰ বাবে অসম গভৰ্ণমেণ্টৰ লাষ্ট 7 বছৰত যিবোৰ এক্সাম হৈ গৈছে তাৰ ছ'চিয়েল ষ্টাডিজ আৰু জেনেৰেল নলেজৰ কুৱেশ্যনসমূহৰ এখন ই-বুক প্ৰস্তুত কৰিছোঁ। ইয়াত টোটেল 600+ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছে। এইবোৰ যদি আপোনালোকে ভালদৰে ছল্ভ কৰে তেনেহ'লে আপোনালোকৰ ADRE যিটো জেনেৰেল নলেজ আৰু ছ'চিয়েল ষ্টাডিজৰ চিলেবাছ আছে সেই চিলেবাছটো ভালদৰে কভাৰ হ'ব। চ' আপোনালোকে এইটো বাই কৰিবলৈ মোৰ এইটো হোৱাটছআপ নাম্বাৰত কণ্টেক্ট কৰিব পাৰে আৰু ইয়াৰ লগতে ফোনপে', গুগল পে' আৰু পে'টিএমৰ জৰিয়তে পে' কৰি স্ক্ৰীনশ্বট পঠাব পাৰে। তেতিয়া আপোনালোকে হোৱাটছআপত এই ই-বুকখন পাই যাব। ঠিক আছে, নেক্সট ড্ৰাইভাৰ পোষ্টৰ বাবে আমাৰ কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা হ'ব? ছ'চিয়েল ষ্টাডিজৰ পৰা কুৱেশ্যন আহিব 20টা। প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 1 মাৰ্ক। জেনেৰেল নলেজৰ পৰা আমাৰ কুৱেশ্যন আহিব 30টা। প্ৰতিটো কুৱেশ্যনত মাৰ্ক থাকিব 1 মাৰ্ক। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ পৰা কুৱেশ্যন আহিব 20টা। জেনেৰেল ইংলিছৰ পৰা কুৱেশ্যন আহিব 30টা। জেনেৰেল মেথমেটিক্সৰ পৰা কুৱেশ্যন আহিব 30টা আৰু ৰুট ট্ৰান্সপৰ্টৰ পৰা কুৱেশ্যন আহিব 20টা। টোটেল আমাৰ কুৱেশ্যনৰ সংখ্যা কিমান? 150 কুৱেশ্যন আহিব আৰু প্ৰতিটো কুৱেশ্যনত যিহেতু 1 মাৰ্ককৈ আছে, চ' মাৰ্ক হ'ব কিমান 150 মাৰ্ক। আৰু আমাৰ এই এক্সামটোৰ সময় কিমান দিব? 3 ঘণ্টা সময় দিব। ঠিক আছে, এইখিনি আছিলে আমাৰ চিলেবাছ আৰু কুৱেশ্যন পেটাৰ্ণ। এতিয়া আমি এটা ইম্পৰ্টেণ্ট পইণ্ট চাই ল'ব লাগিব যে যোৱা বছৰ আমাৰ যিটো ADRE এক্সাম হৈ গৈছিল তাত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাছিলে, কিন্তু এইবাৰ যিটো ADRE এক্সাম হ'ব তাত আমাৰ নিগেটিভ মাৰ্কিং আছে। এতিয়া কিদৰে আমাৰ মাৰ্ক নিগেটিভ হ'ব সেইটো বুজিবলৈ চেষ্টা কৰিম। যদি কোনো এটা কুৱেশ্যনত আপোনালোকৰ 1 মাৰ্ককৈ থাকে, সেই 1 মাৰ্ককৈ থকা 4টা কুৱেশ্যনৰ এনচাৰ যদি আপোনালোকে ভুল কৰে তেনেহ'লে 1 মাৰ্ক নিগেটিভ হ'ব। অৰ্থাৎ প্ৰতিটো ৰং এনচাৰৰ বাবে আপোনালোকৰ 0.25কৈ মাৰ্ক নিগেটিভ হ'ব যদি সেই কুৱেশ্যনটোত 1 মাৰ্ক থাকে। আৰু যিবোৰ কুৱেশ্যনত 2 মাৰ্ক থাকে
তাৰ প্ৰতিটো ৰং এনসাৰৰ বাবে আপোনালোকৰ মাৰ্ক নিগেটিভ হ'ব 0.5 অৰ্থাৎ দুটা যদি আপোনালোকে 2 মাৰ্কৰ কোৱেশ্চন ভুল কৰে 1 মাৰ্ক নিগেটিভ হ'ব আৰু চাৰিটা যদি আপোনালোকে 1 মাৰ্কৰ কোৱেশ্চন ভুল কৰে তেনেহলে আপোনালোকৰ 1 মাৰ্ক নিগেটিভ হ'ব গতিকে আপোনালোকে ভালদৰে মন কৰিব যে যিটো কোৱেশ্চন আপোনালোকে নাজানে বা ভুল হ'ব যেন পায় সেইটো এটেন্ড নকৰিব কাৰণ যদি আপোনালোকে সম্পূৰ্ণ এটেন্ড কৰে তেনেহলে নিগেটিভ মাৰ্কিং হৈ লাষ্টত আপোনালোকৰ মাৰ্ক কমি যাবগৈ গতিকে এই পইণ্টটো আপোনালোকে ভালদৰে মন কৰিব যে চাৰিটা যদি আমাৰ ৰং এনসাৰ হয় তেনেহলে 1 মাৰ্ককৈ কাটা যাব সেইটো কিহৰ ক্ষেত্ৰত যদি সেই কোৱেশ্চনটোত আমাৰ 1 মাৰ্ক থাকে আৰু যিবোৰ কোৱেশ্চনত 2 মাৰ্ককে থাকে সেইকেইটা কোৱেশ্চনত দুটা ভুল হলে আমাৰ 1 মাৰ্ক কাটা যাব সো এইটো আপোনালোকে ভালদৰে মন কৰিব আমাৰ যিখন কোৱেশ্চন পেপাৰ আহিব তাত কোৱেশ্চনবোৰ আমাৰ কি ল্যাঙ্গুৱেজত আহিব আসামিজ ল্যাঙ্গুৱেজত আহিব বেংগলী ল্যাঙ্গুৱেজত আহিব ইংলিছ বড়ো আৰু হিন্দী এইকেইটা ল্যাঙ্গুৱেজত আমাৰ কোৱেশ্চনসমূহ আহিব এইখিনি আছিল আপোনালোকৰ গ্ৰেড 3 অফিচিয়েল সিলেবাস আৰু কোৱেশ্চন প্যাটাৰ্ন এতিয়া গ্ৰেড 4 ৰ অফিচিয়েল সিলেবাসৰ বিষয়ে আমি আলোচনা কৰিম আমাৰ গ্ৰেড 4 ৰ যেটো অফিচিয়েল সিলেবাস তাত কি সাবজেক্ট আহিব বুলি কৈছে ইংলিছ আহিব সোশ্যাল ষ্টাডিজ আহিব ম্যাথমেটিক্স আহিব জেনাৰেল নলেজ আহিব মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিংৰ পৰা কোৱেশ্চন আহিব সো ইয়াত টোটাল কোৱেশ্চন কিমান আহিব 135 টা কোৱেশ্চন আহিব আৰু প্ৰতিটো কোৱেশ্চনত 1 মাৰ্ক কে থাকিব সো আমাৰ টোটাল মাৰ্ক কিমান হ'ব 135 আৰু ইয়াৰ বাবে আমাৰ সময় কিমান দিয়া থাকিব সময় দিয়া থাকিব 2 ঘণ্টা 30 মিনিট অৰ্থাৎ 150 মিনিট আৰু ইয়াটো এটা ইম্পৰ্টেন্ট পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব যে ইয়াটো নিগেটিভ মাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে যোৱা বছৰ গ্ৰেড 3 বা গ্ৰেড 4 কোনো পৰীক্ষাত নিগেটিভ মাৰ্কিং নাছিলে কিন্তু এইবাৰ আমাৰ গ্ৰেড 3 টো নিগেটিভ মাৰ্কিং আছে আৰু গ্ৰেড 4 টো নিগেটিভ মাৰ্কিং আছে প্ৰতিটো ভুল এনসাৰৰ বাবে আপোনালোকৰ 0.25 কৈ ডিডাক্ট কৰা হ'ব সো চাৰিটা যদি আপোনালোকে ভুল কৰে তেনেহলে মাৰ্ক কাটা যাব 1 মাৰ্ক গতিকে নিগেটিভ মাৰ্কিংটো আপোনালোকে ভালদৰে ধ্যান দিব লাগিব এইখিনি আছিল গ্ৰেড 3 আৰু গ্ৰেড 4 আমাৰ অফিচিয়েল সিলেবাস আৰু কোৱেশ্চন প্যাটাৰ্ন আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদিহে ভিডিওটো ভাল পালে তেনেহলে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ